শীতৰ সেমেকা ৰাতি আৰু এয়া মই ওলাইছোঁ এফালে আৰু ইমানেই ঠাণ্ডা পৰিছে নহয় ভালকৈ পিন্ধি নগ'লে নিজে বেমাৰত পৰিম বুলি ভাবি খুব ভালদৰে পিন্ধি লৈছোঁ আৰু কেনেকুৱা লাগিছে বাৰু মোক জনাবচোন। আজি এনেকুৱা এডোখৰ ঠাইলৈ যাবলৈ ওলাইছোঁ যিডোখৰ ঠাইলৈ মই সৰুৰে পৰা সেই বস্তুটোৰ লগত জড়িত হৈ আছিলোঁ, কিন্তু বহুত দিন এতিয়া মানে বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত অকণমান এৰাধাৰৰ মাজত জড়িত হৈ আছোঁ বুলি ক'ব পাৰি। আৰু এয়া আমি আহি পালোহি অসম নাট্য সন্মিলন হাঁহচৰাত হৈছিলে আৰু তালৈ নিমন্ত্ৰণ দিছিলে আৰু সেই নিমন্ত্ৰণটোৰ মই যোগ্য হওঁ নে নহওঁ নাজানো, কিন্তু তেওঁলোকে মোৰ বোলে অতীতৰ কিছুমান কথা জানে, মোক যিসকলে জানে তেওঁলোকেহে এই সন্মানটো দিবৰ বাবে মোক নিমন্ত্ৰণ জনালে আৰু পিছত ময়ো না ক'ব নোৱাৰিলোঁ। অৱশ্যে মই নথকাৰ সময়তে ঘৰত নিমন্ত্ৰণ দিবলৈ আহিছিলে। ঠিক আছে বাৰু। আৰু আপোনালোকক মই জনালোঁ যে সেই নিমন্ত্ৰণটো ৰক্ষা কৰিবৰ বাবে এই ঠাইডোখৰলৈ মই আহিলোঁ আৰু এয়া আমাক এটা মানে সন্মান জনাবৰ বাবে নিমন্ত্ৰণ দিছিল আৰু আজি বছৰটোৰ শেষত এই সন্মানটো পাই মই নিজেও আনন্দিত হৈছোঁ। যি নহওক কিবা অকণমান কৰিছিলোঁ যাতে সমাজৰ লোকসকলে সেইকণৰ যোগ্য বুলি ভাবি আজি মোক এই সন্মানকণ দিছে। তেখেতসকলক এই ভিডিঅ'টোৰ জৰিয়তে মই অশেষ ধন্যবাদ জনাইছোঁ।